ধন্যবাদ আপোনালোকৰ চেনেলক। প্ৰধানকৈ আমাৰ সিদিনা 9 তাৰিখে যিটো ছেপ্টেম্বৰ 10 তাৰিখে যিটো আমাৰ গাঁও জেৰাই নলনী হোলাত নিশা প্ৰায় 1:30 মান বজাত মাধুৰ্য বৰুৱাৰ ঘৰত যিটো ঘটনা হৈ গ'ল আৰু তেওঁক যি ধৰণে অমানৱিকভাৱে যিবিলাক হত্যা কৰিলে, সেই বিষয়টোৰ ওপৰতে আজি এখন জৰুৰী সভা আমাৰ জেৰাই আঞ্চলিক যুৱক সংঘ, ক্ৰীড়া সন্থা, জেৰাই মহিলা পৰিষদ, জেৰাই নামঘৰ গৰখীয়া সকল, গাঁওৰ নামঘৰৰ গাঁওবুঢ়াসকল আৰু সকলো মহিলা সমিতিৰ মহিলাসকল, যুৱকসকল আৰু যুৱতীসকল আহি এই সভাত যোগদান কৰিছে। এনেকুৱা এটা যিটো মৰ্মান্তিক ঘটনা তথা গাঁওখনৰ যিটো গৌৰৱ ম্লান কৰি পেলালে, তাৰ ওপৰতে আজি এই সভাখন বিশেষকৈ অনুষ্ঠিত কৰা হয়। সভাত ইয়াকেই আমি সকলো ৰাইজে মিলিত হৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যিগৰাকী প্ৰহেলিকা বৰুৱা আৰু 2জন যুৱকে মিলি আমাৰ জেৰাই গাঁৱৰ মাধুৰ্য বৰুৱাক অতি নৃশংসভাৱে হত্যা কৰিলে, তাৰেই পৰিপ্ৰেক্ষিতত আমি এই সভাখন অনুষ্ঠিত কৰোঁ। যিহেতু আমাৰ পুলিচ প্ৰশাসনে ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। সেই অনুসৰি ইয়াৰ পিছত কিছুমান আইনৰ সুৰুঙা থাকিবও পাৰে। সেই সুবিধা লৈ তেওঁলোকে যদি জামিনত মুক্তিও পায়, মুক্তি পালেও তেওঁলোকৰ যিবিলাক গাঁৱতে সম্পৰ্কীয় সম্বন্ধীয় মানুহ আছে বা মাক দেউতাক আছে, যাতে ইয়াত আহিলে যাতে আশ্ৰয় নিদিয়ে। আশ্ৰয় যদি তেওঁলোকে দিবলগীয়া হয় বা যিকোনো ব্যক্তিয়ে আমাৰ গাঁৱৰ যিবিলাক নামঘৰ বা ধৰ্মীয় ৰীতি নীতি অনুসৰি যিবিলাক নিয়ম বান্ধি দিয়া হৈছে, সেই নিয়মৰ যোগেদিয়ে তেওঁলোকক আমি সামাজিকভাৱে বৰ্জন কৰিবলৈ আজি সিদ্ধান্ত লোৱা হৈছে। গতিকে সকলো ৰাইজ